আমাৰ মুছলপুৰ হায়াৰ ছেকেণ্ডেৰীত তাতে আমি 6টা ভোটিং মানে কাউণ্টিঙৰ কাৰণে আমি কেন্দ্ৰ অলৰেডি বনোৱা হৈছে আৰু এখন প্ৰত্যেকটা সমষ্টিতে আমি 14খনকৈ টেবুল থাকিব। চ' আমি ভাবোঁ যে আমাৰ ধৰক গোটেইখিনি খুব বেছি 6টা বা 7টা ৰাউণ্ডত আমাৰ গোটেইখিনি কাউণ্টিং কমপ্লিট হ'ব লাগে। কিমান মানুহ তাত নিয়োগ কৰা হৈছে? প্ৰত্যেকখনটো আমাৰ এটা হেৰিত আমাৰ 86টো থাকিবই মানুহ আমাৰ 6টা সমষ্টিত সেইমতে মোতায়েন কৰা হৈছে আৰু তাৰ ভিতৰত আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং হেৰি গোটেইখিনি তাতে ডিপ্লয়মেণ্ট কৰা হৈছে। আমাৰ অফিচাৰসকলেও থাকিব, মইতো নিজেও এজ এ আৰ অ' হিচাপে থাকাই যাব আৰু পুলিচৰ পৰাও তাতে পৰ্যাপ্ত আমাৰ তাতে ছিকিউৰিটি দিয়া হৈছে আৰু এনেকৈ ধৰণে গোটেইখিনি চেলি তাতে এক্টিভেট হৈ আছে। নিৰাপত্তাৰ ক্ষেত্ৰত কিবা প্ৰশাসনিক যিটো হেৰি হয়, আমাৰ তাতে অলৰেডি ফিক্স ব্ৰিগেড তাতে দিয়াই আছে আৰু ইলেকশ্যনৰ কাউণ্টিঙৰ কাৰণে আৰু এক্সট্ৰা ভিজিল হোৱা হৈছে। পুলিচেও এইটো চোকা দৃষ্টি ৰাখিছে আৰু আমি যিকোনো আমি ভাবোঁ যে আমাৰ ৰাইজে আমাক সহযোগ কৰিব আৰু আমি সুকলমে কাউণ্টিংটো ধৰক আমি কালি ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হ'ব, হয়তো গধূলি সময়লৈকে আমাৰ হৈ যাব লাগে। আছেই তাৰে 100 মিটাৰ পেৰাফেটাৰিত আমি কোনো এনেকুৱা দোকান পোহৰ আমি বন্ধ ৰখা গৈছে। এইটো যিখিনি ষ্টেণ্ডাৰ্ড আমাৰ যিটো SOP আছে সেইখিনি গোটেইখিনি ফ'ল' কৰা হৈছে।